हेलो गुड मॉर्निंग एवरीवन। ये देखिए राति আমি পঢ়িম কাম সেইকাৰণে ৰাতি দিন কৰি আছো। গতিকে বিশেষ দৃষ্টিহীনসকলৰ শিশুসকলৰ শিক্ষা জগতৰ পাতনি দিবৰ কাৰণে গতিকে আমিও পঢ়িম বিদ্যালয় আৰু লাইব্ৰেৰী এই স্থানত নিৰ্মাণ কৰিছোঁ। বিশেষকৈ উজনি অসম বিকলাঙ্গ কেন্দ্ৰ সৃষ্টি হৈছিল এজন নৱজিৎ দাদা মুখ্যপতি আৰু কেমেৰামেন ৰম্ভজীৱী দাস, মই নিকুল দাস। গতিকে আমি দুজনৰ কষ্ট কৰি কাম কৰি উজনি অসম বিকলাঙ্গ কেন্দ্ৰ সৃষ্টি কৰিছিলোঁ। সেই উজনি অসম বিকলাঙ্গ কেন্দ্ৰৰ প্ৰতিষ্ঠাপকদৰে আজি নৱপ্ৰজন্মই চিনি নাপায়। সেইকাৰণে আমি বিশেষকৈ আমিও পঢ়িম দৃষ্টিহীনসকলৰ কাৰণে বিদ্যালয় আমি ব্যৱস্থা কৰিছোঁ। অহা চাৰি জানুৱাৰীত বিশেষকৈ জিলাখনৰ মুৰব্বী বিভাগীয় বিধায়ক মন্ত্ৰীদ্বয় আহিব এই স্থানত, আৰু তেওঁলোকে দৃষ্টিহীন বিদ্যালয়খন বিশেষকৈ স্থাপনৰ কৰা ক্ষেত্ৰত বিশেষ অগ্ৰাধিকাৰ লৈছে। ইতিমধ্যে বিভাগীয় কৰ্তৃপক্ষ ইয়াতে পদাৰ্পণ কৰিছে। তাৰোপৰিও আমাৰ পৰিয়ালসমূহ যে সুস্থ শৰীৰে থাকিব পাৰে সম্পূৰ্ণ পৰিয়াল, তাৰ কাৰণে আজি অৰ্গেনিক শাক চব্জি এখন বনৌষধি বাগিচা আমি ইয়াত কৰিছোঁ। আৰু বিশেষকৈ বজাৰত যিখিনি শাক চব্জি পাইছে বিশেষকৈ বিভিন্ন ধৰণৰ কীটনাশক দৰৱ দি সাৰ দি পেলাই একে ৰাতিতে উৎপাদন কৰিছে। কিন্তু আমি ভিডিঅ'বিলাক দেখিছে আৱাৰ লাইফ নিপুলত ইউটিউবত চাৰ্চ কৰিলে দেখিব ভিডিঅ'বিলাকত অৰ্গেনিক, যিটো কাৰণে নেকি আপোনালোকৰ পৰিয়ালবিলাক সুস্থ শৰীৰে থাকিব, কোনো অসুবিধা নহয়। গতিকে আপোনাৰ বাৰীখনতে আপোনাৰ সৰ্বোচ্চখিনি কৰিব পাৰিব। সেই বাৰীখন কেনেধৰণে কৰিব তাৰ কাৰণে নিশ্চয় আপোনালোকৰ জ্ঞানৰ প্ৰয়োজন হ'ব। এখন বাৰীত এটা পৰিয়াল কেনেকৈ স্বাৱলম্বী হৈ নিজৰ পৰিয়ালটো সুস্থ শৰীৰে খাদ্য সামগ্ৰী কেনেকৈ আহৰণ কৰিব পাৰিব এখন বাৰীত, তাৰ এটা নমুনা দাঙি দেখিছোঁ। আৰু এনেধৰণৰ শ্ৰম কৰি যিসকলে দেশৰ অৰিহণা যোগায় সেইটো অজৰ অমৰ হয়। গতিকে বন্ধুসকল চাই থাকক আৱাৰ লাইফ নিপুল। গতিকে এনেধৰণৰ শ্ৰম কৰিলে আপোনালোকে সকলোৱে এদিন স্বীকৃতি পাব, জাকত জিলিকা হ'ব। ধন্যবাদ। চাই থাকক আৱাৰ লাইফ নিপুল। নমস্কাৰ।